নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ মীন ৰাশি জাতক জাতিকাসকলৰ নৱেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল শীতান্ত 1 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে আপোনালোকৰ দিন কেনেধৰণে পাৰ হ'ব, কি সুযোগ সুবিধা লাভ কৰিব পাৰিব। এই মাহত আপোনালোকৰ ঘৰলৈ আহিব শুভ সংকেত, প্ৰেমত আপোনালোকৰ উন্নতি হ'ব, ব্যৱসায়ত সফল হ'ব পাৰিব আৰু চাকৰিত পদোন্নতিৰ যোগ দেখিবলৈ পাব। আহক তেনেহ'লে বেছি দেৰি নকৰি আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই নৱেম্বৰ মাহটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। এই মাহটো আপোনালোকৰ মধ্যম উন্নতিৰ ফল লাভৰ আশা কৰিব পৰা যায়। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ এই মাহটো আপোনালোকৰ ভালেই পাৰ হোৱা দেখিবলৈ পোৱা যাব। কেৰিয়াৰৰ স্থিতি যাতে অটল ৰাখিব পাৰি তাৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব। বৃহস্পতিৰ স্থিতি সলনি হোৱাৰ ফলত আপোনালোকে কেওফালৰ পৰা সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে এই মাহটো মধ্যম ফল লাভৰ যোগ আশা কৰিব পৰা যায়। এই মাহৰ দ্বিতীয় ভাগৰ পৰা চাকৰিত কিছু সমস্যা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শিক্ষাৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে এই নৱেম্বৰ মাহটো মধ্যম উন্নতিৰ ফল দেখিবলৈ পাব। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰতো এই মাহটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। আপুনি নিজৰ পাৰিবাৰিক কামত আপোনালোকে কিবা নিয়োজিত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পৰিয়ালবৰ্গৰ মাজত কিবা নহয় কিবা কথাত আপোনালোকৰ মত বিৰোধ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ভাই ভনীৰ সৈতেও আপোনালোকে সংযম বজাই ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ সৰু সুৰা কথাতে তৰ্ক বিতৰ্কৰ বা হাই কাজিয়াৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকৰ ঘৰুৱা ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পাব। সৰু সৰু সমস্যাই কেতিয়াবা আপোনালোকক কিছু অশান্তি কৰি তুলিব পাৰে, তাকে লৈ অকণমান আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হ'ব। কিবা যদি কাম আপোনালোকৰ হাতলৈ আহে সেই কাম কৰাৰ আগতো ভালদৰে চিন্তা চৰ্চা কৰি তাৰপিছতে সেই কাম কৰা আপোনালোকৰ পক্ষে উচিত বুলি ক'ব পৰা যায়। আৱেগিক হৈ কিছু কাম আপোনালোকে কৰাটো উচিত নহয়। সম্পৰ্ক ৰক্ষা কৰিবলৈ যিমান পাৰে সিমান চেষ্টা কৰিব। সঠিকভাৱে কেনেকৈ কামবোৰ আৰম্ভ কৰিব পাৰি আৰু সেই কাম সঠিকভাৱে কেনেকৈ সমাপ্ত কৰিব পাৰি তাক লৈও আপোনালোকে অকণমান চোৱা চিতা কৰাটো দৰকাৰ। মন মগজুক অকণমান জিৰণি দিবলৈও এই মাহত আপোনালোকে চেষ্টা কৰিব লাগিব। যিহেতু আপুনি প্ৰেমত আনন্দ বিচাৰি আছে, তেনে ক্ষেত্ৰত আপোনালোকে প্ৰেম প্ৰবৃত্ত কৰি ৰাখিবলৈ এই মাহত চেষ্টা কৰিব লাগিব। বৈবাহিক কথা বতৰা লোকসকলৰ কাৰণে এই মাহটো অনুকূল হ'ব। যদি আপোনালোকৰ ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰিবলৈ ইচ্ছা কৰি আছে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে পাৰিব। নিজেও যদি আপোনালোকে বিয়া বাৰুৰ কাৰণে আগভাগ লৈ আছে তেনে ক্ষেত্ৰতো এই মাহটো আপোনালোকৰ যথাযথ অনুকূল দেখিবলৈ পোৱা যাব। অৱশ্যে কেতিয়াবা আপোনালোকে ভাই বন্ধুৰ লগত যুক্তি তৰ্কৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। তাৰ পৰা যিমান পাৰে আঁতৰি থাকিবলৈ আপোনালোকে অকণমান চেষ্টা কৰিব। কিছুমান ক্ষেত্ৰত দাম্পত্যৰ ক্ষেত্ৰত সুখ থাকিব, তথাপিও অকণমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আৰ্থিক দিশৰ কথা ক'বলৈ গ'লে এই মাহত আপোনালোকৰ উপাৰ্জনৰ ম্যাদ বৃদ্ধি পাবলৈ ধৰিব। মাজে সময়ে কিছু জটিলতা আহিব পাৰে, কিন্তু আপুনি কিবা নহয় কিবা ধৰণে ইয়াৰ পৰা ভাল ফল নিশ্চয় উলিয়াই ল'ব পাৰিব। অধিক পৰিশ্ৰম কৰিলে আপোনালোকৰ দেহাৰ ক্ষতি সাধন হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে জোখতকৈ বেছি পৰিশ্ৰম এই মাহত নকৰাটোৱেই মংগলময়। এই মাহত আপোনালোকে ধন সঞ্চয় কৰিবলৈও সক্ষম হোৱা দেখিবলৈ পোৱা যাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে এই নৱেম্বৰ মাহটো আপোনালোকৰ যথাযথ অনুকূল ফল লাভৰ যোগ দেখিবলৈ পাব। যদি আপুনি পুৰণি স্বাস্থ্যজনীয় সমস্যাত ভুগি আছে তেনে ক্ষেত্ৰত আপোনালোকে খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব আৰু স্বাস্থ্যৰ কথা আপোনালোকে বিশেষকৈ গুৰুত্ব দিব লাগিব। ইয়াৰ উপৰিও ঘৰৰ মানুহৰ স্বাস্থ্যৰ প্ৰতিও অকণমান আপোনালোকে লক্ষ্য ৰাখিব পাৰিলে ভাল বুলি ক'ব পৰা যায়। বিশেষ কোনো গুৰুত্বৰ সমস্যা নহ'ব, তথাপিও আগৰ কিবা সমস্যা থাকিলে তেনে ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰি চলাটো উচিত বুলি ক'ব পৰা যায়।
ঘৰত যদি এই মাহত কিবা মাংগলিক অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰিব বিচাৰিছে তেনেহলে নিখন্দেহে আপোনালোকে অনুষ্ঠিত কৰিব পাৰিব ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সম্পদ লাভৰ যোগ দেখিবলৈ পোৱা যায় নতুনকৈ যদি আপোনালোকে মাটি বাৰী বা কিবা সম্পদ ক্ৰয় কৰিব বিচাৰি আছে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে সেই সম্পদ ক্ৰয় কৰিব পাৰিব এই মাহটো সাধাৰণভাৱে মধ্যমভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব নিজৰ প্ৰয়োজনতকৈ অধিক কাম আপোনালোকে হাতত লোৱাটো উচিত নহয় যিমান পাৰে অকমান এই মাহৰ কিছু সময়ত আপোনালোকে বিশ্ৰাম কৰি ল'বলৈ চেষ্টা কৰিব লাগিব আৰ্থিক ভালেই থাকিব বহু সুখ অনুভৱ কৰিব ঘৰত ফলস্বৰূপে আপোনাৰ আগৰ পৰাই কিছু অনুকূল দেখিবলৈ পোৱা যাব আগত দি থোৱা ধন আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব এই সময়খিনি আপোনালোকে বেলেগৰ লগত কথা পাতিলেও আপোনালোকৰ মনৰ কিছু ভাৱ প্ৰকাশ কৰাৰ ফলত আপোনালোকৰ মন কিছু পাতল হৈ পৰিবলৈ ধৰিব বা মনত থকা কিছু বুজা আপোনালোকৰ নোহোৱা হৈ পৰিবলৈ ধৰিব মাহৰ প্ৰথম স্তৰত আপোনালোকে কিছু আশা অনুভৱ কৰিব নোৱাৰিলেও মাহৰ দ্বিতীয় ভাগৰ পৰা আপোনালোকৰ যথাযথ অনুকূল প্ৰভাৱ দেখিবলৈ পাব আপুনি লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধানতা হ'ব লাগিব কাৰণ আপোনালোকে লেনদেনৰ ক্ষেত্ৰত সাৱধান নহ'লে লছ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে য'ত বিয়া বাৰু আপোনালোকৰ ঠিক হৈছে নিজ প্ৰেমিকৰ পৰা সুখৰ সংবাদ আপোনালোকৰ ঘৰলৈ আহিব পাৰে সাহসিকতা বৃদ্ধি পাবলৈ ধৰিব আপোনালোকে আৰু সাহসিকতাৰে ভৰা পদক্ষেপ আপোনালোকে নিজেই ল'ব পাৰিব আপোনালোকে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ'ব কৰ্ম জীৱনৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে আপোনালোকৰ কাৰণে পৰিকল্পনা সিদ্ধি হৈ পৰিব আপুনি যদি বহু দিনৰ পৰা কিবা পৰিকল্পনা কৰি থৈছিল বা কিবা কাম কৰি থৈছিল সেই কাম সিদ্ধি হ'বলৈ বিচাৰি আছে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে পাৰিব ঘৰত পোৱাৰ পিছত আপোনালোকে বিচৰা ধৰণে কিছুমান কাম কৰি ল'ব পাৰিব পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায় পৰিয়াল বৰ্গৰেও আপোনালোকক বহুকেইটা ক্ষেত্ৰত সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব বৈবাহিক জীৱনৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে মাহটো খুব সুন্দৰভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব সঠিকভাৱে আপোনালোকৰ আৰম্ভণিও হৈ পৰিব আৰু সঠিকভাৱে অন্তও হৈ পৰা দেখিবলৈ পোৱা যাব এই মাহটো নতুনকৈ যদি কিবা পৰিকল্পনা আপোনালোকে ঘৰত কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব সহকৰ্মীৰ লগত সময় অতিবাহিত কৰাৰ ফলত আপোনালোকৰ বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰিব সুৰক্ষিত যেন আপোনালোক অনুভৱ কৰিব আপোনালোকে কিছুমান কাম কৰাৰ ফলত আপোনালোকৰ ওপৰত বহু লোক আকৰ্ষিত হৈ পৰিব কিবা যদি আপোনালোকে ঘৰত উদ্যোগ স্থাপন কৰিবলৈ আগভাগ লৈ আছে তেনে ক্ষেত্ৰত এই মাহটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ হ'ব কেও ফালৰ পৰা সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু ইয়াৰ উপৰিও আপোনালোকে বহু ক্ষেত্ৰৰ পৰা লাভ বৃদ্ধি কৰিবলৈও সক্ষম হ'ব কোনো ঘনিষ্ঠ লোকৰ পৰা আপোনালোকৰ অৰ্থ লাভৰ যোগ দেখিবলৈ পোৱা যাব পুৰণি সম্পৰ্ক আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হ'ব আত্মীয়ৰ ঘৰত যাওঁতে সৰু সুৰা আপোনালোকৰ যাত্ৰা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে এই মাহত ইমান দীঘল যাত্ৰাৰ যোগ নাই কিন্তু সৰু সুৰা যাত্ৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব সতেজ অনুভৱ কৰিব আপোনালোকে আৰু ৰোমান্টিক অনুভৱ কৰিব যদি আপুনি কিবা কাম কৰিব বিচাৰিছে তেনেহলে কৰিব পাৰিব ব্যৱসায়ত লেনদেনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন নিশ্চয় কৰিব লাগিব লগতে বিনিয়োগৰ ক্ষেত্ৰতো আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিব আপুনি কিবা কাৰণত যদি কিছুমানৰ লগত তৰ্ক বিতৰ্ক লাগি আছে তেনেহলে সেই ঠাইৰ পৰা আঁতৰি অহাটোৱে মংগলময় আপোনালোকৰ কাৰণে বা এনেও তৰ্ক বিতৰ্কৰ মাজত সোমাই আপোনালোকে নপৰাটো মংগলময় মনটো বেয়া লাগি থাকিলে আপোনালোকে অকলে থাকিবলৈ অকমান চেষ্টা কৰিব বা আপোনালোকৰ মনৰ কথা কাৰোবাক প্ৰকাশ কৰিবলৈ আপোনালোকে চেষ্টা কৰিব পাৰে আপোনালোকৰ সকলো ইচ্ছা নাথাকিলেও বা আপোনালোকৰ কিছুমান ক্ষেত্ৰত ইচ্ছা নাথাকিলেও কিছুমান কাম কৰিব লাগিব কোনোবাই ভাল পোৱাৰ কাৰণে সেই গতিকে আপোনালোকে কিছুমান ক্ষেত্ৰত সাৱধান হৈ চলাটো অত্যন্ত দৰকাৰ এই মাহৰ আপোনালোকৰ শুভ সংখ্যা হ'ব 7 আৰু শুভ ৰং হ'ব বগা স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ লক্ষ্য ৰাখিব যদি পুৰণি স্বাস্থ্যজনীয় সমস্যা আপোনালোকৰ লগত আছে তেনে ক্ষেত্ৰত বিশেষকৈ লক্ষ্য ৰাখিব লাগিব ধন সম্পত্তিৰ উপাৰ্জনৰ বাট মুকলি হ'ব